গুড মৰ্নিং এভৰিৱান। কি খবৰ সকলোৰে? ভালে আছেনে? আমিও ভালে আছোঁ। আজি হৈছে আপোনাৰ আগষ্টৰ 16 তাৰিখ আৰু আমি বৰ্তমানলৈকে ৰুম শ্বিফ্ট কৰা নাই। আমি যাম আপোনাৰ 20 তাৰিখে। মই মানে তেনেকুৱা বিশেষ দেখাবলৈ একো নাই, কিন্তু আজি ভাবিছোঁ হয়তো আমি ওলাই যাম। সেইটোৰ বাবে ভাবিছোঁ ভিডিঅ'টো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ, কাৰণ অকল ওলাই যদি দেখুৱাবলৈ হ'লে একেবাৰে সৰু হৈ যায় ভিডিঅ'টো। মাত্ৰ আপোনাৰ 4-5 মিনিটৰ ভিডিঅ' হৈ যায়। আৰু কি দেখাম এতিয়া? আৰু আজি হৈছে আপোনাৰ যিহেতু শাওনৰ লাষ্টৰ সোমবাৰ হয়, সেইকাৰণে ভাবিলোঁ অকণমানিকৈ শৰাই এখন দিওঁ। এয়া দিছোঁ শৰাই অলপমান, মানে মন্দিৰ যাবলৈ হোৱা নাই যে, সেইকাৰণে ভাবিলোঁ শৰাইখন ঘৰতে দি দিওঁ বুলি। যোৱাবাৰ ঘৰত নাজিৰা ঘৰত মায়ে দিলে আৰু এইবাৰ ময়ে এনেকৈ কৰি দি দিছোঁ। এতিয়া চাওক, এইবিলাক চব গোটেই বস্তু এনেকুৱা হৈ আছে। এইটো এটা টিভি ইউনিট এনেকুৱা হৈ আছে। গোটেই ঘৰখন বিশৃংখল হৈ আছে। এয়া মই কাপোৰ ধুই আছোঁ। তাৰপিছতে এইফালে ট্ৰলিকেইটা ওলোৱা আছে। এইবিলাক চবচোন ইমান লেতেৰা হৈ আছে। মই ভাবিলোঁ লাহেকৈ কৰি ল'ম কামখিনি, অলপকৈ পেকিংখিনিও ষ্টাৰ্ট কৰোঁ বুলি। আৰু খানাও বনাবলৈ আছে। এখেত নাই, এখেত অফিচলৈ গ'ল। মই ভাবিছোঁ অকণমান ভিডিঅ'টোকে আৰম্ভ কৰোঁ বুলি, সেইকাৰণে ভিডিঅ'টো কৰিব লৈছোঁ। চাই থাকক আপোনালোকে ভিডিঅ'টো। আজি কামৰ কোবত মোৰ একো খাবই নহ'লে। এই সোপা দেখিছেনে? বস্তুবিলাক উলিয়াই থৈ দিছোঁ আৰু ভাবিছোঁ ট্ৰলিত ভৰাওঁ বুলি। তাৰপিছতে এতিয়া সময় হৈছে 12টাৰ 5মান হ'ল। যিখিনি আপোনাৰ পনীৰখিনি সেইখিনি মই বনাই থৈ দিলোঁ। ভাতটো উঠাবলৈ বাকী আছে। এতিয়া ভাবিছোঁ আপেল দুটুকুৰামানো খাই থাকোঁ আৰু কামো কৰি থাকোঁ। মই মানে পাত্তাই পোৱা নাই কোনফালৰ পৰা কৰিব লাগে কামখিনি। মই ধৰিব পৰা নাই কি কৰোঁ, মই ভাবি পোৱা নাই। প্ৰথমতে ভাবিছোঁ যিবিলাক বেড কভাৰ বা চোফা কভাৰ যিবিলাক আছিলে সেইবিলাক ভৰাই লওঁ। তাৰপিছতে সৰুকৈ কাপোৰবিলাক ভৰাই যাওঁ। তাৰপিছতে ভাবিছোঁ কি কৰোঁ, কেনেকৈ কৰোঁ জানো, এও নাই নহয়। মই মানে বৰ অকলে দুটা হৈ যায়গৈ। তথাপিও কৰোঁ আৰু লাহে ধীৰে। তাৰপিছতে ভাবিছোঁ যিখিনি কিটচেনৰ বস্তুখিনি সেইখিনি চাগে মই হেৰিকৈ ভৰাম, কি বুলি কয় আপোনাৰ কাৰ্টুনতে ভৰাম। কাৰ্টুন অনা নাই, কাৰ্টুন আনিব যাবলৈ আছিলে, কিন্তু বৰষুণ দি আছে কাৰণে অনা হোৱা নাই। অথনিকৈ ওলাই যাওঁতে লৈ আহিমগৈ কাৰ্টুনখিনি। তাৰপিছতে ঠিক আছে, মই কৰোঁ, আপোনালোককো লগত লৈ লৈছোঁ হা, নহ'লে অকলে বহুত আমনি লাগে যে। মই ভাবিছোঁ লগত লৈয়ে লওঁ আপোনালোককো, আৰু মই পিছত ময়ো চাব পাৰিম ন কেনেকৈ কি কৰিছিলোঁ সেইখিনিকে। 3টা ট্ৰলি উলিয়াই লৈছোঁ। এই 3টা ট্ৰলি এটা এটাকৈ ভৰাই যাওঁ। প্ৰথমতে এইখিনি ভৰাই লওঁ, তাৰপৰা বাকীখিনি ভৰাওঁ। এটাৰটো হৈ গ'ল আৰু বাকীকেইটা কৰিব লাগে। এতিয়া মই যি দেখিছোঁ কাপোৰৰ কাৰণে ট্ৰলি সৰুৱে হ'ব নিচিনা লাগিছে, কিন্তু মানে মোৰ নিজৰ কাপোৰে যথেষ্টখিনি আছে। এতিয়া কি কৰোঁ ভাবিয়ে পোৱা নাই। মই ভৰাই থৈ যাওঁ আৰু কিবা যদি চেঞ্জ কৰিবলগীয়া হয় এখেতে নিজে চেঞ্জ কৰিব। আৰু এইবিলাক ভৰাবলৈ আছে আৰু গোটেই গডৰেজটো উলিয়াবলৈ বাকীয়ে আছে এতিয়াও। মই আজি ক'ম বুলি ভাবিছিলোঁহে যে মোৰ একো কাপোৰ নাই, কিনিব লাগিব কাপোৰ। এতিয়া মই নিজে চক খাই গৈছোঁ, এইখিনি কাপোৰ মই কেনেকৈ ভৰাওঁ বাৰু এতিয়া মোৰ ট্ৰলিটোত। মোৰ একদম মূৰটো ঘূৰাই গৈছেগৈ আৰু দেখিছোঁ দুটামান কুৰ্তা আছে ইয়াতে, এটা জিন্স আছে। সেইকেইটা মই ভাবিলোঁ গুৱাহাটীতে থৈ আহিছোঁ বুলি, ইমান দিনে নিপিন্ধাকৈ থাকিলোঁ। আজি দেখিছোঁ সেইকেইটাও আছে, ইয়াতে আছে। মানে এইবিলাক মেখেলা চাদৰ এইবিলাক আছে, এইবিলাক চিলোৱা হোৱাই নাই। ইয়াতে মেখেলাখন চিলাবলৈ নাজানে, চাদৰৰ দহি গুঠিব দিব নোৱাৰোঁ। সেইখিনি মই ইয়াতে চিলাম বুলিয়ে আনিলোঁ আৰু এতিয়া সেইখিনি এনেই পৰি আছে। মোৰ কাপোৰ নাই পিন্ধিবৰ কাৰণে, মানে মেখেলা চাদৰ নাই পিন্ধিবৰ কাৰণে। ক'ৰবাত কিবা পিন্ধোঁ বুলি ভাবিলেও কাপোৰ নাই। মানে মই এতিয়া এইখিনি দেখি কাপোৰ আছে কেনেকৈ খোজোঁ ভাবিয়ে পোৱা নাই। কাপোৰ কিনিব লগা আছে, একচুৱেলি আছিলে। এইবিলাক মানে পুৰণা হ'ল মানে কাপোৰবিলাক। সদায় একে কাপোৰ পিন্ধিবলৈ মন নাযায় ন, সেইটো এটা প্ৰব্লেম হয়। এইটো ভৰাই যাওঁ আৰু ভৰাই থাকোঁ এইখিনি। ঘৰলৈ যাবলৈ ওলোৱা নিচিনাহে লাগিছে। ঘৰলৈ যাবলৈ ওলালেও মই গোটেই কাপোৰবিলাক এনেকৈ বিচনাতে মেলি লওঁ, পূৰা মেলি লওঁ। তাৰপিছতে ইটো নিনো সিটো নিনো কৰোঁতে কিন্তু গোটেইখিনি কাপোৰেই মই লৈ যাওঁ। আৰু তাৰপিছতে আহিবৰ সময়ত সেইকাৰণে একো নতুনকৈ কাপোৰ আনিব নোৱাৰোঁ মানে, কাৰণ অলৰেডি পেক ফুল কৰিয়ে লৈ যাওঁ যে। মই কৰা পেকিংখিনি হৈ গৈছে এতিয়া, মানে আৰু অলপ বাকী আছে, কিন্তু সেইখিনি এখেত আহিলেহে কৰিব পাৰিম। এতিয়া বাজিছে আপোনাৰ 2টা বাজিলে। মই ভাতটো খাই লওঁ
আৰু অলপ ৰেষ্ট কৰোঁ আৰু ওলাই যোৱাখিনি মই আপোনালোকক অকণমান দেখাম। আমি আচলতে যাম ডি-মাৰ্টলৈকে, ঘৰুৱা সামগ্ৰী কিছুমানে ল'বলগীয়া আছে, যেনেকৈ খোৱা বস্তু অলপ আছে আৰু একচুৱেলি 2-এটা ঘৰুৱা কাপোৰো ল'ব লগা আছিলে। চাওঁ যদি পাওঁ ল'ম, আৰু কেনেকুৱা মানুহ হয় কি কথা তাৰ ওপৰতো ডিপেণ্ড কৰিব। যদি বহুত বেছি মানুহ হয় তেতিয়াহ'লে অকণমান অসুবিধা হৈ যায় কামখিনি কৰিবৰ কাৰণে, বা মানে কি ভয়ো লাগে নহয়। মোৰ মানে বহুত ভয় লাগে, কৰোণা বুলিলে মই বৰ ভয় খাওঁ। তাতে এইবাৰ ভেকচিন লৈ মোৰ যিমান গা বেয়া হ'ল, মানে মই তাকে ভাবিছোঁ ভেকচিন লৈয়ে ইমান গা বেয়া হৈছে। যাৰ যাৰ কৰোণা হৈছে তেখেতসকলৰ যে কি অৱস্থা হ'ব পাৰে ভাবিলে মানে কিবা লাগি যায়, সেইটোও এটা ভয় আছে। তথাপিও উপায়ো নাই, যাব লাগিব আনিবলৈ। আৰু এইটো এটা কিচেনৰ মানে ৰেক এখন আহি পাইছে, ষ্টীলৰ হয় চাগে দেই। মই মানে 2খন দিছিলোঁ, এতিয়া কোনখন আহিছে গম পোৱা নাই, খোলা নাই। এখেত আহিলে খুলিম, মই অকলে মানে সেইটো আকৌ বেয়াকৈ খুলি ভৰাবৰ সময়ত অসুবিধা হ'ব বুলি ভাবি খোলা নাই আচলতে। ঠিক আছে তেতিয়াহ'লে আকৌ অকণমান আবেলিকৈ লগ পাম। আৰু এইটো ভিডিঅ' কেতিয়া যায় মই গম নাপাওঁ, কাৰণ মোৰ আগৰ যিটো ভিডিঅ' সেইটোৱে মই এতিয়ালৈকে এডিটিঙে কৰা নাই। 11 তাৰিখৰ ভিডিঅ'টো এডিটিং কৰিবলৈকে আছে। ভাবিছোঁ এই দুদিনতে সেইটো ভিডিঅ' দি দিম, আৰু এইটো ভিডিঅ' হয়তো নতুন ঘৰ যাওঁতেহে মই দিব পাৰিম চাগে। আচলতে নাজানো কোনে চাই কিমান চাই, কিন্তু মই আচলতে ভাবিছোঁ কি মই নিজে চাই থাকিব পাৰিম, যে কেতিয়াবা মন যায় চাবলৈ কিনো কৰিছিলোঁ কি নাই কৰা। আৰু এইটো ঘৰৰো অকণমান মানে থাকিব ন, বেকগ্ৰাউণ্ডখিনি থাকিব, পিছত চাবলৈকে ভাল লাগিব, সেইটো এটা কথা। ঠিক আছে আবেলিকৈ লগ। হেল্ল', আমি যাবলৈ ওলালোঁ এতিয়া, যাওঁ। চাওঁ খোলা আছেনে নাই, থাকিব লাগে বাৰু, খোলা থাকিব বাৰু। আমি এতিয়া ওলাইছোঁ আৰু 6:30 হৈছে। তেতিয়াহ'লে যাওঁ আৰু আপোনালোককো অকণমান দেখাম তাতে। এয়া আমি পালোহি, এখন ডি-মাৰ্ট হয়, মানে ইয়াতে চব বস্তু পায়। আমাৰ তাৰ বিশালৰ নিচিনাই হয়। আমাৰ অসমত চাগে এইটো বস্তু নাই দেই, ডি-মাৰ্টটো। আৰু পালোহি, দেখিছেনে মানুহ কিমান আহিছে। মই আপোনালোকক কৈছিলোঁ নহয় যে মানে হেৰি হয় বুলি, ভয়ো লাগে কৰোণা বুলি, কিন্তু ইয়াতে ভিৰ আছে, বাট বহুত বেছি নহয়। মানে এনেই বহুত ভিৰ হয়, মানে একেবাৰে ওলাব মানে জেগা নোপায়, মানে কি কয় ৰখিবলৈ জেগা নোপোৱাৰ নিচিনাকৈ ভিৰ হয়। আৰু সেই তাতে বেগ চেগবিলাক লয়, তাৰপিছতে আপোনালোকে তেতিয়াহে ভিতৰলৈ যাব দিয়ে। আৰু মই মানে কৈছোঁ ইয়াৰ পৰাই এটা লৈ যাওঁ, এনেকুৱা হেৰি এটা বাস্কেট এটা, কিন্তু তেওঁ কৈছে যে ইয়াৰ পৰা নিনিয়ে, সেইকাৰণে মই হেৰি নাই। আৰু সোমাইছোঁ ইয়াতে, এনেকৈ চাই ইমান ভাল লাগে ন, এনেকৈ যেতিয়া বস্তুবিলাক দেখা পোৱা যায়, বহুত বস্তু দেখা পোৱা যায়। এনেকেই বহুত মানে বজাৰ হৈ যায়গৈ, যিটো বস্তু নালাগে আমি সেইটো কেতিয়াবা উঠাই লৈ আহোঁ, মানে দেখি পেলাই উঠাই লৈ আহোঁ। এই কমতে পাইছোঁ বুলি কৈ পেলাই, আৰু এই কমত পাইছোঁ কৈ বস্তু যে ইমান বেছি হৈ যায় নহয়। আৰু মই এতিয়া ভিডিঅ' কৰি আছোঁ, এইখিনিতে কাজু আছিলে, মই তাকে কিবা কৈ আছিলোঁ। তাৰপিছতে আচলতে মই অকণমান আনকমফৰ্টেবলো ফিল কৰিছোঁ, মানুহো আছে ন, আৰু এজন মানুহে চায়ো আছে। আৰু মই মানে কি বস্তুবিলাক চাই গৈ আছোঁ। মই মানে ভিডিঅ'তে বেছিকৈ কৰিছোঁ যে, সেইকাৰণে এওঁ খং উঠিছে, মানে বস্তুটো বেছি গুৰুত্ব দিয়া নাই কাৰণে, কি ল'ব লাগে কি ল'ব নালাগে সেইটো কাৰণে। তথাপিও কিন্তু মই চাগে ভিডিঅ'টো কৰিব নোৱাৰোঁ, কাৰণ কি হৈছে মানুহজনে মানে সুধিছে যে আপুনি ভিডিঅ' কৰিছে নেকি, মানে ভিডিঅ' এনেকৈ এলাউ নহয়। আৰু মই জনা নাছিলোঁ, মই একদম ভয়তে বন্ধ কৰি থৈ দিলোঁ। আৰু আমাৰ বজাৰ কৰা হৈ গ'লগৈ, চাওঁতে বহুতখিনি বস্তুৱেই লোৱা হ'ল। তাকে এতিয়া আমি যাব লাগিব অ'টত, তাকে চাইছোঁ কেনেকৈ যাব পাৰোঁ নোৱাৰোঁ, কিবাকিবি কৈ আহি আছোঁ কিন্তু মানে মই এতিয়া ঘৰত আহি পিছত আকৌ ভইচ অভাৰ কৰিছোঁ কথাখিনি। আমি আহি পাই গ'লোঁ, আৰু এতিয়া মই খানা বনাব লৈছোঁ। মানে ভাবিছোঁ আলু পৰঠা বনাওঁ আৰু বুট দাইল বনাই দিছোঁ। সেইফালে ঘৰটোৰ বস্তুবিলাক চাওকচোন কেনেকুৱা। এতিয়া ভাবিছোঁ মই মানে ভিডিঅ'টো সমাপ্ত কৰোঁ বুলি, আৰু মানে কি বেছিকৈ ভিতৰত ল'ব পৰা নাই, কাৰণ কি হৈছে ভিতৰত মানে কৰিবলৈ নিদিয়ে তেওঁলোকে। মই তথাপিও অকণমান লৈছিলোঁ, বাট মানুহ এজনে চাই থকাৰ কাৰণে মই নকৰিলোঁ। আৰু তেতিয়াহ'লে আজিলৈ আহিছোঁ, আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। বাই বাই।